ধন্যবাদ জনাবই লাগিব মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আৰু মন্ত্ৰীসভাৰ যি গোটক ধন্যবাদ জনাইছোঁ আৰু কেন্দ্ৰ চৰকাৰৰ যি প্ৰতিনিধিবৰ্গ আহি আজি কেইটা বৰ্ষ ধৰি বিভিন্ন যি এথনপিক মানে ৰিপৰ্ট লাগে আৰু 6 জনগোষ্ঠীক জনজাতিকৰণ কি ভিত্তিত দিব পৰা যায় গোটেই ষ্টাডিয়ে হ'ল আৰু এই ষ্টাডি কৰাৰ পিছত এটা প্ৰস্তাৱ অসম বিধানসভাত যোৱাকালি দাখিল কৰা হৈছে আৰু সন্মানীয় জ্যেষ্ঠ বিধায়ক দুৰ্গাদাস বড়ো ডাঙৰীয়া খুব সুন্দৰৰূপে কালি বক্তব্য আগবঢ়াইছে এই সন্দৰ্ভত কোকৰাঝাৰ BTC যি কাৰ্যালয়ত এই ঘটনাটো ঘটিছিল সেই সন্দৰ্ভত যে হয়তো যিসকল ছাত্ৰ এই প্ৰতিবাদত তেওঁলোক নামি পৰিছিল তেওঁলোকে হয়তো গোটেই বিষয়বস্তুসমূহ এতিয়াও জনা নাই আৰু যাৰ কাৰণে তেওঁলোকে হয়তো কোনোবাই উচতনিমূলক বক্তব্য বা কোনোবাই বেলেগ ভুল পথে তেওঁলোকক নিবলৈ চেষ্টা কৰিছে আৰু এয়া ইতিমধ্যে এটা প্ৰস্তাৱ কেন্দ্ৰ চৰকাৰলৈ আগবঢ়োৱা হ'ব কেন্দ্ৰ চৰকাৰে ইয়াত বিবেচনা কৰিব আৰু স্পষ্টভাৱে তাত উল্লেখ আছে মুখ্যমন্ত্ৰী বাৰম্বাৰ কৈছে যে বৰ্তমানে থকা জনজাতি লোকসকলক কিঞ্চিতো আঘাত নিদি তেওঁলোকৰ অকণো ক্ষতি নোহোৱাকৈ কেনেধৰণে বাকী 6 জনগোষ্ঠীক জনজাতিকৰণ দিব পৰা যায় ইয়াৰ ওপৰত এটা বিতং তথ্য সদনত দাখিল কৰিলে যোৱাকালি আৰু এইটো আজিকালিৰ ভিতৰত এদিনত হোৱা বিষয় নহয় বহু বছৰৰ এটা অধ্যয়নৰ পিছত এয়া আগবাঢ়িছে মোৰ দৃঢ় বিশ্বাস লাহেকৈ যেতিয়া সকলো তথ্য পোহৰলৈ আহিব যিসকল BTCৰ যোৱাকালি ছাত্ৰ বন্ধুসকলে এনে ঘটনা নামি পৰিলে তেওঁলোকে হয়তো অজ্ঞাতে এই ঘটনা তেওঁলোকে কৰিবলৈ আগবাঢ়ি আহিছিল তেওঁলোকে যেতিয়া বুজিব বা আচল তথ্য পাব তাৰপিছত নিশ্চয় কোনোৱে প্ৰতিবাদ চাগে বোধহয় নকৰে কাৰণ এয়া যদি চোৱা যায় জনজাতি লোকসকল অসমৰ চৌদিশে আছে কালি প্ৰতিবাদ অকল এজেগাত বা দুজেগাত হৈছে চৌদিশত প্ৰতিবাদ এইটো কাৰণে হোৱা নাই কাৰণ সেই অঞ্চলৰ হয়তো নেতৃবৰ্গই বুজাব সক্ষম হ'ল বা সেই অঞ্চলৰ যিসকলে এই কাৰ্যৰ লগত জড়িত হৈ আছে তেওঁলোকৰ পৰা সঠিক তথ্য পোৱাৰ কাৰণে তেওঁলোকে কোনো শংকিত নোহোৱাৰ বাবে ক'তো তেনে ইমান বেছিকৈ প্ৰতিবাদ হোৱা নাই আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ